নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনাক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম টাইমৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনাক জনাই থওঁ আমি APSC গ্ৰেড 4 কাৰণে কিছুমান PDF আপোনালোকৰ বাবে বনাইছো যিবিলাক ক্লাছ 6 7 আৰু 8 ৰ কিতাপ আছে সেই কিতাপবিলাকৰ পৰা আপোনালোকৰ যেহেতু সিলেবাসটো দিছে তো সেই কিতাপবিলাকৰ পৰা আমি কিছুমান PDF আপোনালোকৰ বাবে বনাইছো তো যদি PDF বোৰ লাগে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব নম্বৰটো হৈছে আমাৰ 8133840965 এটা আমাৰ WhatsApp নম্বৰ হয় ইয়াতে কেৱল WhatsAppত মেছেজ আহিব কল আপোনালোকে নকৰিব কল নাহে তো মেছেজ এটা কৰি জনাই দিব যে APSC গ্ৰেড 4 PDF খিনি লাগে তো কেৱল 79ত আমি আপোনালোক গুটেখিনি সাবজেক্টৰ PDF দি দিম ঠিক আছে হুনকালে লৈ লব কাৰণ অলৰেডি বহুতে লৈ পিনে প্ৰিপাৰেচনত লাগি গৈছে সো এতিয়া আমি কোৱেশ্যনখিনিলৈ আগবঢ়ো তো ফাৰ্স্ট কোৱেশ্যনটো কি দিছে চাওক এটা মুনাত দুটা ৰঙা তিনটা হেউজিয়া দুটা নীলা বল আছে যদি এটা বল যাদৃচ্ছিকভাৱে বাছনি কৰা হয় তেন্তে বলটো নীলা হোৱাৰ সম্ভাৱিতা কিমান এটা সব সম্ভাৱিতাৰ প্ৰশ্নটো কিন্তু আপোনালোকৰ ক্লাছ 6 7 8 ত আছে মানে এই টপিকটো আছে সম্ভাৱিতাটো তো সম্ভাৱিতাৰ পৰা প্ৰশ্ন কিন্তু আপোনালোকৰ আহিব পাৰে তো কেনেকৈ কৰিব সম্ভাৱিতাৰ প্ৰশ্নবিলাক কেনেকৈ কৰিব ভালকৈ চাই লওক ইয়াতে সম্ভাৱিতাৰ প্ৰশ্ন যেতিয়া কৰিবলৈ যাব প্ৰথমতে আমি ইয়াতে টোটেল ৰিজাল্ট উলিয়াই ল'ব লাগে ইয়াতে যদি আমি চাওঁ এটা মুনাত কিমানটা বস্তু আছে চাওক দুটা ৰঙা আছে তিনটা হেউজিয়া আৰু দুটা নীলা বল আছে তো ইয়াতে যদি আমি চাওঁ টোটেল বল কিমান আছে টোটেল বল যদি চাওঁ কিমান আছে 2 2 3 5 5 2 7 টোটেলটো হৈ গলগে 7 হল টোটেলটো কিমান হল 7 হল এতিয়া আমাক কৈছে যে বলটো নীলা হোৱাৰ সম্ভাৱিতা নীলা বল কেটা আছে চাওক নীলা বল আছে দুটা তো আমি ওপৰত 2 টুক ৰাখিম তলত টোটেলটো ৰাখিব টোটেলটো আছিল 7 ইয়াৰ সম্ভাৱিতাটো হৈ যাবগে 2/7 ভালকে চাওক দেই মই কি কৈছো আমাক জিটো উলিয়াব দিছে নীলা হোৱাৰ সম্ভাৱিতা হৈছে নীলা কেইটা আছে নীলা দুটা আছে তো ওপৰত 2 ৰাখিছো আৰু তলত কি ৰাখিছো তলত টোটেলটো ৰাখিছো টোটেলটো আছিল 7 তলত সদায় টোটেলটো থাকিব জিয়ে প্ৰশ্ন হক সম্ভাৱিতাৰ তলত সদায় টোটেলটোই থাকিব হল তো 2/7 টো হৈ যাব ইয়াৰে কাৰেক্ট আনসাৰ অপচন বি হ'ব কাৰেক্ট বুজি পাইছে নেক্সট কোৱেশ্যনটো চাওক আৰু ভালকে বুজিব কি কৈছে চাওক এটা মুনাত 5টা ৰঙা 8টা বগা আৰু 4টা হেউজিয়া বল আছে যদি এটা বল যাদৃচ্ছিকভাৱে বাছনি কৰা হয় তেন্তে বলটো হেউজিয়া নোহোৱাৰ সম্ভাৱিতা কিমান এবাৰ হেউজিয়া নোহোৱাৰ সম্ভাৱিতা সুধিছে জিয়ে হুদক হোৱাৰ সম্ভাৱিতা হুদক নোহোৱাৰ সম্ভাৱিতা হুদক আমি প্ৰথমতে টোটেলটো উলিয়াই লম তো ইয়াতে যদি মুঠটো চাওঁ টোটেলটো চাওঁ কিমানটা আছে 5 8 আৰু 4 5 8 হৈ গল 13 13 4 17 হল টোটেলটো আমি পালো 17 এতিয়া আমাক সুধিছে যে হেউজিয়া নোহোৱাৰ সম্ভাৱিতা যদি হেউজিয়া হোৱাৰ সম্ভাৱিতা হলতেন তেতিয়া এটো 4/17 হলতেন কাৰণ হেউজিয়া 4টা আছে কিন্তু আমাক সুধিছে হেউজিয়া নোহোৱাৰ সম্ভাৱিতা তো হেউজিয়া নোহোৱা কেইটা আছে 5টা আৰু 8টা এই দুটা যোগ কৰি দিও 5 8 13 তো এটো হৈ যাব 13/17 13/17 ইয়াতে কাৰেক্ট হ'ব অপচন ইয়াতে সি টো হ'ব শুদ্ধ উত্তৰ বুজি পালে হেউজিয়া নোহোৱাৰ সম্ভাৱিতা সুধিছে কাৰণে 13/17 হল ইয়াতে যদি মই কওঁ যে এটা বল আমি যাদৃচ্ছিকভাৱে যদি টানো এই প্ৰশ্নটোতে এটা বল যদি যাদৃচ্ছিকভাৱে টানো ৰঙা হোৱাৰ সম্ভাৱিতা কি তে ৰঙা হোৱাৰ সম্ভাৱিতাটো হ'ব 5/17 আৰু যদি হুদে ৰঙা নোহোৱাৰ সম্ভাৱিতা কি তেতিয়া হয়তো হ'ব 8 আৰু 4 প্লাস কৰিলে কিমান হ'ব 12/17 হল 12/17 আৰু যদি হুদে প্ৰশ্নটো মই আকৌ ভালদৰে কৰাই দিছো গুটেই কিটা মানে আপোনালোকৰ মেথডতে কৰাই দিছো যদি হুদে যে বগা হোৱাৰ সম্ভাৱিতা কি বলটো বগা হোৱাৰ সম্ভাৱিতা কি তেতিয়া হয়তো হৈ যাব 8/17 হল বগা হোৱাৰ সম্ভাৱিতা আৰু যদি হুদে বগা নোহোৱাৰ সম্ভাৱিতা তেতিয়া এটো হ'ব 5 4 9 9/17 হল এটো হ'ব আপোনাৰ এনে ধৰণে প্ৰশ্নটো কৰিব লাগিব ঠিক আছে আগবাঢ়ো এতিয়া আমি নেক্সট কোৱেশ্যনটোলে আশা কৰিছো বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্যনটো কি দিছে চাওক 1 2 3 4 5 6 7 8 9 আমাৰ অংককেইটা দিছে সংখ্যাকেইটাৰ পৰা যদি এটা সংখ্যা বাছনি কৰা হয় সংখ্যাটো অযুগ্ম হোৱাৰ সম্ভাৱিতা কিমান হ'ব এতিয়া ইয়াটো টোটেলটো যদি আমি চাওঁ 1 2 ইয়াত 9টা আছে টোটেল হয় নহয় টোটেলটো যদি চাওঁ আমি 9 আছে এতিয়া সুধিছে যে তাৰ পৰা এটা সংখ্যা যদি আমি টানি আনো সংখ্যাটো অযুগ্ম হোৱাৰ সম্ভাৱিতা কি ইয়াৰ পৰা এতিয়া আমি অযুগ্ম সংখ্যাকেইটা বাছি লম অযুগ্ম সংখ্যাকেইটা কি আছে 1 তাৰ পিছত আছে 3 তাৰ পিছত 5 তাৰ পিছত 7 আৰু তাৰ পিছত আছে 9 কেটা আছে 1 2 3 4 5টা টোটেল অযুগ্ম সংখ্যা আছে 5টা আৰু যেটো মুঠ আছিলে মুঠ সংখ্যা আছিলে 9টা
তো 5/9 হ'ব ইয়াতে কাৰেক্ট এনসাৰ হল 5/9 হ'ব কাৰেক্ট এনসাৰ অপচন ইয়াতে B2 কাৰেক্ট হ'ব এনে ধৰণে আমি সম্ভাৱিতাৰ প্ৰশ্নবিলাক কৰো আৰু এটো সিওৰ যে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ এটা বা দুটা আহিবই ঠিক আছে তেতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে এটো কি দিছে চাওক probability যেটো ওয়ার্ড আছে এই শব্দটোৰ স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা কিমান তো স্বৰবৰ্ণ মানে হৈছে ভাৱেল ঠিক আছে ভাৱেল পোৱাৰ সম্ভাৱিতা কি এটা probability যেটো শব্দ হেতু যদি আমি ভালদৰে চাও P R O B A B I L I T Y ইয়াত প্ৰথমতে আমি টোটাল যেটা লেটাৰ কেটা আছে হেতু উলিয়ালম টোটাল লেটাৰ 1 2 3 4 5 6 7 8 9 10 11 টোটাল লেটাৰ আছে 11টা probability এতিয়া ভাৱেল কেটা আছে হেতু চাম মানে ইয়াৰ গুটে probability ভাৱেল কেটা আছে তো এটা আছে O এটো O 1 নম্বৰ A 2 নম্বৰ I 3 নম্বৰ আৰু এটা আছে 4 নম্বৰ টোটাল আছে ভাৱেল 4টা হল ভাৱেল আছে 4টা মানে স্বৰবৰ্ণ আছে 4টা আৰু মুঠ লেটাৰ আছিল 11টা তো 4/11 এটো হৈ যাব আমাৰ কারেক্ট আনসার 4/11 অপশন এ তো হ'ব ইয়াতে কারেক্ট আনসার বুজি পাইছে সম্ভাৱিতাৰ প্ৰশ্ন এনে ধৰণে আহিব এনেকুৱা সেম এটো আহিব বুলি কথা নহয় এনেকুৱা ধৰণে আহিব সো এই কাৰণে এইবিলাক কোৱেশ্চন ভালকে চাই যাব নেক্সট কোৱেশ্চন টো আগবঢ়ো কি কৈছে চাওক তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ which of the following is the square of odd numbers এতিয়া অযুগ্ম সংখ্যাৰ বৰ্গ আমি কেনেকৈ গম পাম কোনবিলাক আমি যদি সংখ্যা কিটা চাও 1 ৰ বৰ্গ কৰিলে কিমান হয় 1 হয় 2 ৰ বৰ্গ কৰিলে কি হয় 4 হয় 3 ৰ বৰ্গ কৰিলে কি হয় 9 হয় 4 ৰ বৰ্গ কৰিলে কি হ'ব 4 4 গুণ 16 হ'ব 5 ৰ বৰ্গ কৰিলে কি হয় 25 6 ৰ বৰ্গ কৰিলে 36 7 ৰ বৰ্গ কৰিলে 49 8 ৰ বৰ্গ কৰিলে 64 9 বৰ্গ কৰিলে 81 আৰু 10 ৰ বৰ্গ কৰিলে 100 হয় হল মই বৰ্গ সংখ্যা কিটা লিখি দিছো যদি আপোনালোকে নাজানে লিখি লব এতিয়া হদিছে অযুগ্ম সংখ্যা বৰ্গবিলাক অযুগ্ম সংখ্যা বৰ্গ চাওকচোন এই 3 ৰ বৰ্গ 9 5 ৰ বৰ্গ 25 7 ৰ বৰ্গ 49 আৰু 9 ৰ বৰ্গ 81 ইয়াৰ ভিতৰত কত আছে এই সংখ্যা কিটা চাওক এই 169 ত আছে চাওক 9 আছে হয়নে নহয় তো এইটো অযুগ্ম সংখ্যা বৰ্গ হ'ব বাকি 6 টো নাই অযুগ্ম সংখ্যাত 6 নাই 4 ও নাই 4 টো অকল 2 হে আছে বুজি পাইছে 169 টো ইয়াতে কারেক্ট হ'ব অযুগ্ম সংখ্যাৰ বৰ্গৰ এককৰ স্থানত 9 থাকিব পাৰে 1 থাকিব পাৰে 5 থাকিব পাৰে আৰু এটো 9 থাকিব পাৰে আৰু একো নাথাকে কি থাকিব চাওক অযুগ্ম সংখ্যাৰ বৰ্গৰ একক স্থানত 9 5 9 বা 1 এইগিটা 9 5 আৰু 1 এইগিটা থাকিব ইসা চাওক 8 24 আৰু 36 ৰ লসাগু হল the LCM of 8 24 and 36 is so এতিয়া চাওক লসাগু মানে কি হয় লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে এতিয়া যিকোনো সংখ্যাৰ দুটা বা তিনটা বা চাৰিটা এনেকুৱা সংখ্যাবিলাকৰ লসাগু আমি কেনেকৈ উলিয়াব পাৰো ঠিক আছে কেনেকৈ আমি লসাগু উলিয়াও সো লসাগু উলিওৱাৰ সবতকে যেটো ইজি ট্ৰিক্স বা ইজি মেথড হেতুৱে আপোনালোকক শিকাই দিম ঠিক আছে সবতকে ইজি মেথডটোৱে শিকাই দিম সো এটা কি সংখ্যা দিছে আমাক 8 দিছে 24 দিছে আৰু 36 দিছে তো সবতকে ইজি ট্ৰিকটো হৈছে ছুটি নিয়ম পদ্ধতি তো এই ছুটি নিয়ম পদ্ধতিৰে আপোনালোকক লসাগুটো উলোৱা শিকাই দিম সো ইয়াতে কি কৰিব চাওক 8 24 আৰু 36 কেনেকৈ ঘৰৰ ভিতৰত আমি ৰাখি লৈ তাৰ পিছত এই 8 24 আৰু 36ক মৌলিক সংখ্যাবিলাকেৰে হৰণ কৰিবলৈ চেষ্টা কৰিম মানে ধৰক প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 সো গুটেই কিটাক চাব 2 ৰে হৰণ যায় নেকি যদি না যায় 3 ৰে কৰি চাব যদি না যায় 4 ৰে কৰি 4 নহয় সৰি 5 ৰে কৰি চাব এইবিলাক মৌলিক সংখ্যা নহলে 7 ৰে কৰি চাব সো এইবিলাক সংখ্যা দি আমি হৰণ কৰি চাব লাগিব আৰু আছে 8 ৰ পিছত আহে 11 13 এনেকৈ মৌলিক সংখ্যাবিলাক আহি থাকে সো আমি যদি ভালদৰে গিটাক চাও 8 24 আৰু 36 গুটেই কিটাকে যেহেতু 2 ৰে হৰণ যায় তো 2 ৰে হৰণ কৰি দিয়ক 2 2 8ক যাব 4 বাৰ 24ক যাব 12 বাৰ 36ক যাব 18 বাৰ গুটেই কিটাকে যেহেতু 2 ৰে হৰণ গল তাৰ পিছত আকৌ চাব আকৌ গুটেই কিটাকে যায় নেকি হৰণ সো ইয়াতে দেখিছো আকৌ গুটেই কিটাক 2 ৰে হৰণ যায় 2 গুণ 4 2 6 গুণ 12 2 9 গুণ 18 তাৰ পিছত চাওক আকৌ 2 ৰে যায় নেকি সো আমি যদি ভালদৰে লক্ষ্য কৰো 2 আৰু 6 2 ৰে যাব তেতিয়া 2 আৰু 6 কে কাটি দিম 2 এ 2 যাব এবাৰ 6 যাব 3 বাৰ 9 যেহেতু না যায় 2 ৰে সো 9 টো যেনেকৈ আছে তেনেকৈ নামি আহিব ঠিক আছে বুজি পাইছে এতিয়া 3 আৰু 9 দেখিছো 3 এ হৰণ যায় তো এইটা কৰি দিয়ক একক যেহেতু না যায় একোৱে সো একটো তলত নামিব 3 এ 3ক যাব এবাৰ 9 যাব 3 বাৰ হৈ গল এতিয়া তো আৰু কোনো সংখ্যা কিহেৰো হৰণ না যায় এতিয়া কি কৰিব
লখাগুটো কেনেকৈ উলিয়াব ভালদৰে লক্ষ্য কৰিব এই যিকিটা দি হৰণ কৰি কৰি পালো আমি উৎপাদক কেইটা একিটাক পূৰণ কৰিব লাগিব এই 2 এটো 2 মই গুল গুল কৰি দিয়া কেইটা চাব দে এটো 2 এটো 3 আৰু এই 1 আৰু 3 এক কিটা পূৰণ কৰিলে ইহঁতৰ ভ্যালুটো সেম হে যেটো থাকেগে সো হেকিটা পূৰণ কৰাৰ অৰ্থ না থাকে এতিয়া আমি যদি গুটেই কিটা পূৰণ কৰো 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 এতিয়া 24 আৰু 3 গুণ পূৰণ কৰি দিও 24 3 পূৰণ কৰিলে আমাৰ লখাগুটো ওলাই যাবগে তো 24 3 যদি পূৰণ কৰে 4 3 গুণ 12 2 কৰিলে 1 3 2 গুণ 6 কে 7 আমাৰ উত্তৰটো ওলালে 72 অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 72 সকলোৱে বুজি পাইছে সকে সকলোৱে বুজি পাইছে সো এনেকুৱা ধৰণৰ লখাগু লোৱাৰ কোৱেশ্চন আপোনালোকে যিমান পাৰে নিজে নিজে প্ৰেক্টিস কৰিব যিমান প্ৰেক্টিস কৰিব হিমান আপোনালোকৰ টাইমটো কম লাগিব প্ৰেক্টিসৰ কাৰণটো প্ৰেক্টিস কৰাৰ কাৰণটো হৈছে যে যিমান প্ৰেক্টিস কৰিব হিমান টাইম আপোনালোকৰ কম লাগিব সো বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক এতিয়া 20 25 আৰু 30 ৰ লখাগু কিমান হ'ব যদি আপোনালোকে লখাগু উলিয়াটো বুজি পাইছে তেতিয়া 20 25 আৰু 30 ৰ লখাগুটো কৰি চাব পাৰে নিজে ঠিক আছে 20 25 আৰু 30 ৰ লখাগুটো উলিয়াই আপোনালোকে কমেন্টত জনাব পাৰে আনসাৰটো তো যদি কোনোবাই কৰিবলৈ চেষ্টা কৰিছে ভিডিওটো পোষ্ট কৰি আপোনালোকে কমেন্ট কৰিব ঠিক আছে আমি কৰি দিছো চাওক 20 25 আৰু 30 এতিয়া একিটাক চাব গুটেই কিটাক দুইৰে যেহেতু হৰণ না যায় সো দুইৰে নকৰো কৰিব পাৰো একো অসুবিধা নাই 20 আৰু 30 গলে হ'ব কিন্তু যিটো সংখ্যাই গুটেই কিটাকে হৰণ যায় হেতু সংখ্যাৰ আমি আগতে কৰি লওঁ সো একিটাক ভালদৰে যদি লক্ষ্য কৰো দেখিম যে 5 এৰে হৰণ যায় গুটেই কিটাক তো 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 হল এতিয়া আৰু 4 আৰু 6 দুইৰে হৰণ কৰি দিও দুইয়ে দুবাৰ যাব আৰু 5 টুক যেটো না যায় নামি আহিব 6 যাব 3 বাৰ হৈ গল আৰু তো কোনো সংখ্যাৰ হৰণ না যায় 2 5 3 ওলাইছে তলত সো এতিয়া আৰু হৰণ না যায় একিটা এতিয়া পূৰণ কৰিব 5 2 2 5 আৰু 3 5 দুগুণ 10 10 দুগুণ 20 20 পাছন 100 100 আৰু 3 পূৰণ কৰিলে যাবগে 300 সো আমাৰ লখাগুটো কিমান ওলালে 300 ওলালে সো অপচন কোনটো শুদ্ধ হ'ব অপচন এটো হ'ব শুদ্ধ উত্তৰ 20 25 আৰু 30 ৰ লখাগুটো কিমান হয় 300 হয় বুজি পাইছে সকলোৱে সো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে আটাইতকৈ সৰু কি সংখ্যাক 35 40 আৰু 15 ৰে হৰণ কৰিলে প্ৰত্যেকতে ভাগশেষ 6 থাকিব What is the smallest number divided by 35 40 and 15 each with a remainder of 6 এতিয়া চাওক কি কৈছে আটাইতকৈ এনেকুৱা এটা সংখ্যা উলিয়াব লাগে যেটো আটাইতকৈ সৰু এনেকুৱা এটা সংখ্যা উলিয়াব লাগে যেটো 35 40 আৰু 15 ৰে গুটেই গিটাৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিবগে 6 থাকিবগে তো এটো উলিয়াবৰ কাৰণে আপোনাক কি কৰিব লাগিব 35 40 আৰু 15 ৰ প্ৰথমতে লখাগুটো উলিয়াব লাগিব 35 40 আৰু 15 কি উলিয়াম আমি প্ৰথমতে আমি এলসিএম টো উলিয়াম তাৰ পিছত যেটো এলসিএম পাম তাৰ লগত অকল 6 টো প্লাস কৰিলে হৈ গলগে ধৰক এলসিএম টো আমি পাইছো বলে 400 সাপোজ 400 পাইছো 400 লগত 6 টো যোগ কৰি দিব বলে 500 পাইছো তে 500 লগত 6 টো যোগ কৰি দিব সো এতিয়া আমি প্ৰথমতে 35 40 আৰু 15 ৰ হেৰিটো উলিয়াম এলসিএম টো উলিয়াম সো আমি কৰা শিকাইছে 35 40 আৰু 15 ইয়াৰ আগৰ দুটা কোৱেশ্চন কৰিছো নহয় সেম তেনেকে কৰিলে হৈ গলগে তো এইকিটা গুটেই কিটা যদি আমি ভালদৰে চাও 5 এৰে হৰণ যাব 5 7 গুণ 35 তাৰ পিছতে 5 8 গুণ 40 5 3 গুণ 15 হল 7 8 আৰু 3 আহিছে এতিয়া চাওকচোন আৰু কিবা সংখ্যাৰে হৰণ যায় নেকি হাতক আৰু কিবা সংখ্যাৰে হৰণ যায় নেকি 7 8 আৰু 3 সো দেখিছো ভালদৰে এইকিটা কোনো সংখ্যাকে হৰণ না যায় তেতিয়া কি কৰিব এটো 5 7 8 3 এই গুটেই কিটা পূৰণ কৰি দিয়ক গুটেই কিটা একেলগে পূৰণ কৰি দিয়ক তেতিয়া লখাগুটো পাই যাম তো এটো 7 5 গুণ 35 8 3 গুণ 24 35 আৰু 24 পূৰণ কৰি চাম 35 পূৰণ 24 যদি কৰো কিমান হ'ব 4 5 গুণ 20 ৰ শূন্য কৰিলে 2 3 4 গুণ 12 13 14 2 5 গুণ 10 শূন্য কৰিলে 1 2 3 6 1 7 নে এতিয়া শূন্য 4 7 1 8 কিমান পালো আমি 840 ইহঁতৰ লখাগুটো কিমান পালো 840 হলনে এতিয়া কি কৈছিলো এই লখাগুটো যেটো পাম তাৰ লগত অকল 6 টো যোগ কৰি দিও তো 840 ৰ লগত সিম্পল 6 টো যোগ কৰি দিলে এটো হৈ যাবগে 846 তো 846 এটো হৈ যাব আমাৰ আনসাৰ 846 কোনটো অপচনটা আছে চাওক অপচন 8 আছে তো অপচন 8 হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে সকলে এনেকুৱা ধৰণৰ কোৱেশ্চনটো এতিয়া কৰিব পাৰিব সকে সো এনেকুৱা আৰু এটা কোৱেশ্চন ৰাখিছো এটো চাওক নিজে কৰি ট্ৰাই কৰক ঠিক আছে এটো নিজে কৰিবলৈ ট্ৰাই কৰক আটাইতকৈ সৰু সংখ্যাটো হল যেটো 6 15 আৰু 18 ৰে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 5 বাকি থাকে বা ভাগশেষ 5 থাকে The smallest number is the one that is divided by 6 15 and 18 leaving 5 in each case মানে রিমাইন্ডার তো 5 থাকিব
সো এই কোৱেশ্চনটো আপোনালোকে কৰিব পাৰে ভিডিওটো পোষ্ট কৰি ইয়াৰ আনসাৰটো কমেন্টত জনাবচোন কোনে কোনে কৰিব পাৰিছে তো এটো প্ৰথমতে মই কৈছিলো যে এই যিকিটা সংখ্যাৰ হৰণ যাব মানে যিকিটা সংখ্যাৰ বিভাজ্য হয় সেইকিটা সংখ্যাৰ প্ৰথমতে আমি লসাগুটো উলিয়াই ল'ব লাগে তো ইয়াতে লসাগুটো কি হয় উলিয়াম 6 15 আৰু 18 এই তিনিটাৰ যদি লসাগু উলিয়াবলৈ যাওঁ প্ৰথমতে 2 ৰে যদি কৰো তো দুটাক যাব কিন্তু 3 ৰে কৰিলে গুটেকিটাক যায় 3 এ দুবাৰ যায় 15 5 বাৰ যায় আৰু 18 9 বাৰ যায় মানে সৰি 18 9 বাৰ নহয় 6 বাৰ যায় 3 6 গুণ 18 হলনে তাৰ পিছতে দেখিছো 2 আৰু 6 আকৌ 2 ৰে যায় 2 গুণ 2 5 তক যেটো নাজা নামি আইলে আৰু 2 3 গুণ 6 হৈ গল এটা তো আৰু হৰণ না যায় তো কি কি এতিয়া থাকিলে কি আমাৰ সংখ্যা কিটা 3 2 1 5 আৰু 3 তো 3 গুণ 6 6 গুণ 6 হ'ব 6 5 গুণ 30 30 3 গুণ হ'বগে 90 হয়নে 30 3 গুণ কিমান হ'লগে 90 হ'লগে এতিয়া কিমান বাকি ভাগেক থাকে বা বাকি থাকে 5 বাকি থাকে তো সিম্পল 90 এর লগত 5 তো যোগ কৰি দিও 90 আৰু 5 যোগ কৰিলে 95 মানে 95 হ'ব আৰু এটো হ'ব আমাৰ আনসাৰ অপচন বি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে আৰু যাৰ যাৰ 95 ওলাইছিলে তেওঁলোকৰ কিন্তু কাৰেক্ট হৈছে যদি কোনোবা কৰি আপোনাৰ কমেন্টত জনাইছে তেওঁলোকৰ কাৰেক্ট হৈছে হল বুজি পাইছে তো নেক্সট কোৱেশ্চনটো লাগবৰ হইতে আমি নেক্সট কি দিছে চাওক দুটা সংখ্যাৰ গখাউ আৰু লখাগু ক্ৰমে 4 আৰু 60 যদি তাৰে এটা সংখ্যা 20 হয় আনটো সংখ্যা কিমান হ'ব The two numbers HCF and LCM are 4 and 60 respectively. If one number is 20, what is the other? এতিয়া LCM HCFৰ লগত এটা সূত্ৰ বা আমি হেতৰ মাজৰ এটা সম্বন্ধ জানিব লাগিব ঠিক আছে LCM HCF আৰু সংখ্যা গিটাৰ মাজৰ এটা সম্বন্ধ আছে সেই সম্বন্ধটো ভালদৰে আপোনালোকে জানি থব এতিয়া ভালদৰে মনোযোগেৰে চাব কি কৈছো যে যদি আমাৰ দুটা সংখ্যা থাকে সাপোজ সংখ্যা দুটা হৈছে x আৰু y যদি হে দুটা সংখ্যা থাকে x আৰু y তেতিয়া হিহতৰ LCM আৰু HCF টোৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয় কি কৈছো ভালকে চাব ধৰক দুটা সংখ্যা আছে x আৰু y তো x আৰু y এটা LCM থাকিব হয়নে আৰু এটা HCF থাকিব দুটা সংখ্যাৰ LCM আৰু HCF থাকিব যিকোনো থাকিব পাৰে সো ইহতৰ মাজৰ যেটো সম্পৰ্ক হয়তো হৈছে এটো LCM into HCF is equal x into y মানে ঠিক আছে LCM into HCF is equal x into y এতিয়া ইয়াতে চাওক LCM তো আমাক দিতেছে মানে LCM দিয়া আছে 60 মানে LCM to 60 HCF ও দিয়া আছে HCF to দিয়া আছে আমাৰ 4 আৰু x ধৰিছো এটা সংখ্যা দিয়া আছে যেটো x তো ধৰিছো কি 20 আৰু আমাৰ এতিয়া y তো উলিয়াব লাগে y তো কি কৰিব লাগে উলিয়াব লাগে সো এতিয়া আমি সূত্ৰটোত পাতি দিও মানে কি হ'ব এটো 60 into 4 is equal 20 into y তো এটো ইফালে হেৰি কৰি দিওক 6 সেকেন্ড 24 240 হ'ব ইফালে আৰু ইফালে হ'ব 20 into y এতিয়া 20 টো ইফালে লৈ গৈছিলে হৰণ হৈ যাবগে সো এটো মই ওপৰতে কৰি দিও বুজি পাইছে এই সূত্ৰটো বুজি পাইছে না এটো নোট কৰি লব এটো ইম্পৰ্টেন্ট হয় আৰু এনেকা ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহে এটা সো এতিয়া ওপৰত 240 হ'ব তলত 20 হ'ব ইকুৱেল y তো এতিয়া 0 0 এটা কাটি দিলো 2 যদি 24 কাটো 12 বাৰ যায় সো আমাৰ y ভ্যালুটো কিমান হলে 12 ওলালে তো আনটো সংখ্যা কিমান হ'বগে 12 অপচন এটো হ'ব ইয়াত শুদ্ধ উত্তৰ বুজি পালে সকলো বুজি পাইছে সো সূত্ৰটো ইম্পৰ্টেন্ট হয় মই আকৌ এবাৰ লিখি দিছো এবিলাক নোট কৰি লব LCM into HCF is equal x into y মানে লখাগু পূৰণ গখাউ সমান কি হয় সংখ্যা দুটাৰ গুণফল এটো আপোনালোকে ক্লাস 10 ত পাই আহিছিলে মানে ক্লাস 10 তে আমি এই বস্তুটো পাইছিলো আৰু যেটো জিবিলাক ষ্টুডেন্টে ক্লাস 10 টো ভালকে পঢ়ি হোৱা নাই সো তেওঁলোকৰ অলপ এটো নতুন লাগিছে বাকি একো প্ৰবলেম নহয় এবিলাক ধৰণৰ এনেকা ধৰণৰ কোৱেশ্চন আহিলে যাতে সিম্পলি আপোনালোকে কৰি থৈব পাৰে সো এতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাও মালাই 650 ৰ ভিতৰত 520 নম্বৰ পালে তাইৰ হতকৰা নম্বৰ কিমান হ'ব মালা গট 520 out of 650 marks her percentage marks are এতিয়া চাওক আমি পার্সেন্টেজ মার্ক তো কেনেকৈ উলিয়াব পাৰো একদম সিম্পল ওয়ে হয় একদম সিম্পল ট্ৰিক্স হয় আৰু কটো ইয়াতে কো চাব না লাগে ধৰক আমি মেট্ৰিকত কিমান নম্বৰ থাকে টোটাল আমাৰ 600 থাকে মানে 600 ৰ ভিতৰত সাপোজ কোনোবাই 400 পাইছে 600 ভিতৰত কিমান পাইছে 400 পাইছে সো এটো পার্সেন্টেজত কেনেকৈ উলিয়াব মানে পার্সেন্টেজত কেনেকৈ উলিয়াব সো এইটো কেনেকৈ উলিয়াব লাগে এটোই আমি ইয়াত শিকিম ঠিক আছে তো 650 ৰ ভিতৰত 520 নম্বৰ পালে তো তাইৰ হতকৰা নম্বৰটো কিমান হ'ব তো একদমে সিম্পল কোৱেশ্চন ওয়ে হয় কেনেকৈ চাওক আপোনালোকে কি কৰিব চাওক ভগ্নাংশ এটা বনাব ভগ্নাংশটোত কি ওপৰত যিমান পালে হেতু লিখিব
তো ওপৰত কিমান পালে 520 আৰু তলত টোটেলটো লিখিব কিমানৰ ভিতৰত কিমান পাইছে মানে তো তলত আমি কিমান লিখিম 650 হল তলত 650 যেহেতু টোটেল আছে 650 আৰু 650 ৰ ভিতৰত পাইছে কিমান 520 520 এতিয়া তাৰ লগত কি কৰিব তাৰ লগত 100% টাই পূৰণ কৰি দিব এইটোৱে সিম্পল ৱে আছে এইটো 100% কি কৰি দিব পূৰণ কৰি দিব এনেকে কৰিলে আপোনালোকৰ পাৰ্সেন্টেজত আনসাৰটো ওলাই যাবগে ঠিক আছে এতিয়া কটাকটি কৰি দিয়ক হৰণ কৰি দিয়ক সো 0 0 এটা কাটি দিলো তাৰ পিছতে 100 যদি 5 ৰে কাটো আমি 20 বাৰ যায় 65 5 ৰে কাটিলে 13 বাৰ যায় 13 যদি 52 কাটো এটো 4 বাৰ যায় তো থাকিলে কিমান 4 পূৰণ 20 কিমান থাকিলে 4 পূৰণ 20% তো 4 20% কৰিলে কিমান হ'ব 4 দুগুণ 8 80% হল তাৰ পাৰ্সেন্টেজটো কিমান আছিল 80 অপচন সি টো হ'ব ইয়াত 77 অপচন সি টো হৈ গলগে 77 বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সো নেক্সট কোৱেশ্চনটো চাওক নেক্সট আপোনালোকে কৰিবলৈ ট্ৰাই কৰক তেতিয়া 500 নম্বৰৰ ভিতৰত কমলে 500 নম্বৰৰ ভিতৰত 360 নম্বৰ পালে কি হটকৰা কিমান পালে কমল গট 360 আউট অফ 500 মাৰ্কস হোৱাট পাৰ্সেন্টেজ ডিড হি গেট সো এটো আপোনালোকে ভিডিওটো পোষ্ট কৰি ইয়াৰ আনসাৰটো কমেন্টত জনাব পাৰে কোনে কোনে কমেন্ট কৰিছে আমি চাম আৰু কাৰ কাৰ শুদ্ধ হৈছে আপোনালোকে চেক কৰিব পাৰিব ইয়াৰ পিছত হল তো আমি এটো কৰি দিও সো কিমান টোটেল কিমান আছিল 500 তো টোটেলটো তলত লিখিব আৰু কিমান পাইছিলে 500 ৰ ভিতৰত 360 ওপৰত লিখি দিয়ক আৰু তাৰ লগত কি কৈছিল 100% পূৰণ কৰি দিবলে সো 100% দুটা 0 কাটি দিলো ইয়াত 5 দুটা 0 কাটি দিলো এতিয়া সিম্পল 3 এ যদি 360 কাটো তো এটো কিমান লাভ 72 মানে এটো হৰণ কৰি চাবচোন 72% লাই মানে 72 সো আমাৰ আনসাৰটো লাই গলগে 72% একদম সিম্পল হয় লগে লগে কৰিব পাৰিব এটো খুব বেছি 20 সেকেন্ড বা 15 সেকেন্ডতে আপোনালোকৰ আনসাৰটো ওলাই যাবগে তো এটো কোনো প্ৰবলেম নাই এটো অপচন এটো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে চাগে সকলো ক্লিয়াৰ হৈছে সো নেক্সট কোৱেশ্চনটো লাগব নেক্সট তো চাও 25 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 72% গণিতত ভাল আৰু গণিতত ভাল নোহোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান হয় 72% of 25 students are good in mathematics the number of students who do not well in mathematics is to total 25 জন ছাত্ৰ-ছাত্ৰী আছে কিমান আছে টোটেল আছে 25 জন ছাত্ৰ-ছাত্ৰী তাৰে 72% গণিতত ভাল 72% গণিতত ভাল ম্যাথছত ভাল এতিয়া ম্যাথছত ভাল নোহোৱা কেজন ষ্টুডেন্টস আছে বা কেজন ছাত্ৰ-ছাত্ৰী আছে এতিয়া প্ৰথম কথা হল কেজন ছাত্ৰ-ছাত্ৰী গণিতত ভাল হেতু আমি উলিয়াব লাগিব 25 ৰ 72% টো কিমান হয় আমি হেতু উলিয়াই লম মানে টোটেল আছিল 25 মানে 25 ৰ 72% কিমান হয় হেতু আমি উলিয়াই লম 25 ৰ 72% যিমান হ'ব হেতু গণিতত ভাল হ'ব তো 25 ৰ 72% কেনেকৈ উলিয়াই 25 পূৰণ এতিয়া শতাংশটো উলিয়াই আমি আগৰ ক্লাছতো পাই আহিছো সো কেনে কৰিব লাগে শতাংশটো চিনটো অতৰাই পিনে তলত 100 এটা দি হৰণ কৰি দিব লাগে হল বুজি পাইছে এতিয়া 25 যদি 100 কাটো এটো 4 বাৰ যাব 4 যদি 72 কাটো তেতিয়া এটো 18 হয় হল কিমান জন এতিয়া পালো গণিতত ভাল 18 জন ঠিক আছে এই 18 জন গণিতত ভাল ভাল কেজন এক সেকেন্ড 18 জন মানে 18 জন গণিতত ভাল এতিয়া টোটেল আছিল কিমান 25 জন সো 25 জনৰ পৰা 18 জন বিয়োগ কৰিলে ওলাই যায়গে তো 25 ৰ পৰা যদি 18 জন বিয়োগ কৰি দিও তেতিয়া কিমান লব এটো ওলাব 7 জন তো 7 জন গণিতত বেয়া বা ভাল নহয় সো 7 জন কোনটো অপচন আছে অপচন 8 আছে অপচন 8 হৈ গলগে 77 বুজি পাইছে সকলো ক্লিয়াৰ হৈছে চাগে কোৱেশ্চনটো তো আজি আমি এইকেইটা কোৱেশ্চনে আলোচনা কৰিলো তো কোৱেশ্চন কেইটা যদি ভাল লাগিলে যদি বুজি পালে তেতিয়া ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব